পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লৈ পিনে বিতৰ্কিত মন্তব্য কৰিলে এইজন ব্যক্তিয়ে। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক হিজৰা বুলি আখ্যা দিলে এইজন ব্যক্তিয়ে। এইটো ভিডিঅ' মই আপোনালোক সম্পূৰ্ণ দেখুৱাম। পোনপ্ৰথমে আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰি পিনে অসম আৰক্ষীক দেখাৰ সুবিধা কৰি দিয়ক। পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হিজৰা বুলি আখ্যা দিলে এইজন ব্যক্তিয়ে। এইজন ব্যক্তিৰ এইবুলি ক্ষমা নাই, এইজন ব্যক্তিৰ এইবুলি ৰক্ষা নাই। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি পিনে অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ সুবিধা কৰি দিয়ক। আপোনালোকক এইটো ভিডিঅ' মই সম্পূৰ্ণ দেখুৱাম আৰু আপোনালোকে নিজৰ নিজৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু মুখ্যমন্ত্ৰীৰ পত্নীক লৈ পিনে বিতৰ্কিত মন্তব্য কৰিলে এইজন ব্যক্তিয়ে। ভিডিঅ'টো চাওক, শেষলৈ চাব আৰু নিজৰ নিজৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। অসমৰ হিজৰা চিয়াম হিজৰা হ'ল। এতিয়াহে আচল খেলাটো তোৰ লগত খেলিব অসম আৰক্ষীয়ে। এইবুলি তই গম পাবি, এইবুলি অসম আৰক্ষীয়ে তোৰ লগত কণ্টি বাৰী খেলিব, বুজিছনে? তই ভালকেনে মিঠাতেল সানি পিনে যাবি। তোৰ ইমান সাহস, তই ৰাজ্যৰ মুখ্যমন্ত্ৰীক দুদিনৰ মূৰে মূৰে কুমন্তব্য কৰিবি। আজি তই মুখ্যমন্ত্ৰীক কৰিছ, লগে মুখ্যমন্ত্ৰীৰ পত্নীকে তই বেয়া মন্তব্য কৰিছ। তই ইমান সাহস ক'ত পালি? অলপ তিৰিৰ খবৰটো ৰাখবি, কিবা বেলেগৰ লগত তেনেকুৱা উৰি যাব পাৰে। তই যেনেকা গৰম হৈছ, তোৰ ঠাণ্ডা হবলৈ বেছি দিন নালাগে, বুজিছনে? এক ৰাতি তোৰ লগত অসম আৰক্ষীয়ে যদি তোৰ লগত কণ্টি বাৰী খেলে, তই এনেই ঠাণ্ডা হৈ যাবি। ইয়াৰ লগত অসম আৰক্ষীয়ে কণ্টি বাৰী খেলিব। সেইকাৰণে ইয়াক কৈছো, তই ভালখিনি তেল চেল মালিচ কৰি যাবি। তোৰ লগত অসম আৰক্ষীয়ে কণ্টি বাৰী খেলিব, বুজিছনে? বৰ বেয়াকে তোক জুলাই কৰিব। মই আগতীয়াকৈ কৈছো, এতিয়া সময় আছে, তই পলা। তোক য'তে পুলিচে পাব, অসম আৰক্ষী তোক ধৰিবই। কাৰণ তোক তই এবাৰ ক্ষমা কৰে, দুবাৰ ক্ষমা কৰে, তিনিবাৰ কৰে, চাৰিবাৰতো তোৰ ৰক্ষা নাই। সেইকাৰণে তই পলা ভাই, ভাগ্য ভাল তুই য'ৰ পৰা আহিছ তাতে পলা, নহ'লে কিন্তু তোৰ অৱস্থা বেয়া হৈ। মিয়াৰ শান্তি নাই। যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছো, মিয়া টেনশ্যনত থাকিবই লাগিব। আৰে পাগল, তেওঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী। তেওঁ আমাক বেয়া পালেও ভাল পালেও তেওঁক আমি সন্মান দিয়াটো আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য, বুজিছেনে? তেওঁ আমাক গালি পাৰক, মুখ্যমন্ত্ৰী আজি আছে কালি নাই, বুজিছেনে? সেইবুলি তই ৰাজ্যত মুৰব্বীক তই এনেকুৱা কুমন্তব্য কৰিব নোৱাৰ। তই চাগে ঘু খাও। বুজিছনে? তই চাগে ভাত নাখাও, তোৰ চাগে গোবৰ খাও। সেইকাৰণে তোৰ মাথাত জ্ঞান নাই। ক'ত কেনেকা কি ধৰণৰ মন্তব্য কৰিব লাগে সেইটো তই নাজান, আৰু সেইটো তোৰ মা বাপেকে তোক শিক্ষা দিয়া নাই। সেইকাৰণে তোৰ আজি এই অৱস্থা। গোটেই ৰাতি যে এই লাইভত থাকা না, অলপ তিৰিৰ খবৰটো ৰাখবি, কিবা বেলেগৰ লগত তেনেকুৱা উৰি যাব পাৰে। গোটেই ৰাতি যে এই মাল খাই উল্টা উল্টা কৈ থাকা, তো তিৰি ঘৰত আছে না নাই চাবি। তই হিজৰা হ'ল। গোটেই ৰাতি যে এই লাইভত থাকা না, অলপ তিৰিৰ খবৰটো ৰাখবি, কিবা বেলেগৰ লগত তেনেকুৱা উৰি যাব পাৰে। গোটেই ৰাতি যে এই মাল খাই উল্টা উল্টা কৈ থাকা, তো তিৰি ঘৰত আছে না নাই চাবি। তই ৰেডি হৈ যা। তোৰ কাৰণে ৰঙাগড়ৰ দৰ্জা এনেই খুলি গ'ল, আৰু লগত পিঠিত অলপ সৰহকে মিঠাতেল সানি যাবি, বুজিছনে? তোক এনেকুৱা তুত্ৰা বটা মাৰিব। তই ৰেডি হৈ যা, বুজিছনে? তোৰ কাৰণে ৰঙাগড়ৰ দৰ্জা একদম অট'মেটিক খোল খাই গ'ল। তোৰ আৰু ক্ষমা নাই, এইবুলি আৰু তোৰ ক্ষমা নাই, এইবুলি আৰু তোৰ ৰক্ষা নাই, এইবুলি তোৰ লগত আৰু দয়া নাই। কাৰণ তই দুদিন মূৰে মূৰে সামাজিক মাধ্যমত আহি পিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীক তই গালি গালাজ পাৰ, শেষত গৈ পিনে তই ক্ষমা খোজ। সেইকাৰণে এইবুলি তোৰ ক্ষমা নাই, এইবুলি তোৰ দয়া নাই। এই ব্যক্তিজনক লক্ষ্য কৰক বন্ধুসকল, আপোনালোকে ভালকেনে লক্ষ্য কৰক। এই ব্যক্তিজনে দুদিনৰ মূৰে মূৰে সামাজিক মাধ্যমত আহি পিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈ পিনি গালাগালিজ পাৰে, আৰু শেষত গৈ পিনে ক্ষমা খোজে। সেইকাৰণে এইবুলি তোৰ ক্ষমা নাই, এইবুলি তোৰ দয়া নাই, এইবুলি তোৰ ৰক্ষা নাই। আপোনালোকে যোনে য'ৰ পৰা ভিডিঅ'টো চাইছে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি পিনি অসম আৰক্ষীক আৰু অসম প্ৰশাসনক দেখাৰ সুবিধা কৰি দিয়ক যে অনতিপলমে এই কুকুৰটোক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে। গ্ৰেপ্তাৰ কৰি পিনি কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ ইয়াৰ নিচিনা আৰু বহুত কেইটামান আছে সামাজিক মাধ্যমত আহি পিনি কুমন্তব্য কৰে, ইহঁতক কঠোৰ হাতেৰে দমন কৰিব লাগিব। সেইকাৰণে আপোনালোকে যোনে য'ৰ পৰা ভিডিঅ'টো চাইছে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি পিনে অসম আৰক্ষীক দেখাৰ সুবিধা কৰি দিব। আৰু কি ক'ব, কি কম? ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কথাই কোনো ভেলু নাই। সি এটা জাতিক অপমান কৰে, সন্মুখতে কয় সিহঁতক অপমান কৰিমেই।
তেনেকুৱা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৰজা যদি এনেকুৱা হয় প্ৰজাৰ আচৰণ অলপ বেয়া হ'বই হ'লেও এনেকুৱা কৰ্ম কিন্তু সামাজিক মাধ্যমত গ্ৰহণযোগ্য নহয় এনেকুৱা কৰ্মক মই কেতিয়াও সমৰ্থন নকৰোঁ আৰু আপোনালোকে এনেকুৱা কৰ্মৰ পৰা বিৰত থাকক সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰক ভাল কথা কিন্তু কাক বা গালি পাৰি পিনে কাক বা মাৰিম কাটিম বুলি কৈ অপমূলক মন্তব্য নকৰাকে ভাল ভাল কন্টেন্ট ক্ৰিয়েট কৰক মুখ্যমন্ত্ৰী আজি আছে কালি নাই বুজিছনে সেই বুলি তই ৰাজ্যত মুৰব্বীক তই এনেকুৱা কুমন্তব্য কৰিব নোৱাৰ তই চাগে ঘু খাও বুজিছনে তই চাগে ভাত নাখাও তোৰ চাগে গোবৰ খাও সেইকাৰণে তোৰ মাথাত জ্ঞান নাই ক'ত কেনেকা কি ধৰণৰ মন্তব্য কৰিব লাগে সেইটো তই নাজানো আৰু সেইটো তোৰ মাক বাপেকে তোক শিক্ষা দিয়া নাই সেইকাৰণে তোৰ আজি এই অৱস্থা তেওঁ হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী তেওঁ আমাক ভাল পায় বেয়া পায় সেইটো তেওঁৰ ব্যক্তিগত কথা কিন্তু ৰাজ্যৰ মুৰব্বীক আৰু মুখ্যমন্ত্ৰীক আমি সন্মান দিয়াটো আমাৰ দায়িত্ব আৰু তই যি ধৰণৰ সামাজিক মাধ্যমত আহিবিনি দুদিনৰ মূৰে মূৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীক কুমন্তব্য কৰ এইটো মূৰ্খামিৰ বাহিৰে আন একো নহয় বুজিছনে